মইতো ঘটনাটো আপোনালোকৰ মাজৰ পৰাই বা সংবাদতে দেখি আছো। কথাটো হ'ল যে এটা কাৰ্যালয়ত যেতিয়া মণ্ডল কাৰ্যালয় এটা উদ্বোধন কৰিবৰ কাৰণে ৫,০০০ মানুহ আহিব, তাততো ঠেলা হেঁচা হ'বই। আৰু সভাপতিজনে ঠেলা হেঁচা হ'লে নিজৰ কাৰ্যকৰ্তা তাত বেলেগ নাই, কৰ্মীসকলক নিয়ন্ত্ৰণ কৰিবলৈ অনুশাসনৰ কথা ক'বৰ কাৰণে কাৰোবাক ধমকি দিয়ে বা কাৰোবাক কোৱা কথাটো একেবাৰে স্বাভাৱিক কথা। এইটো কোনো মই মোৰ কৰ্মীসকলক এটা দিগন্ত কলিতাই নিজৰ কৰ্মীয়ে যদি ইয়াত হেঁচা ঠেলা কৰে ধমক নিদিব নেকি? নকৰিবি, চিনিয়ৰ লিডাৰ আহিছে, এইটো নকৰিবি। সেইটোক আপোনালোকে সংবাদ মাধ্যমে ইমান ধুনীয়া মছলা মাৰি বনাই দিলে যে ময়ে নিজে আচৰিত। আৰু কালি গোটেই দিনটো দিগন্ত, আমাৰ দিলীপ শইকীয়া, মই, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি একেলগে ঘূৰি ফুৰিলো। গোটেই দিনটো পূজা সেৱা কৰি চাৰিওফালে যজ্ঞ কৰি ঘূৰি ফুৰিলো, আমিয়ে গম নাপাওঁ। পিছত মিডিয়াত ওলাওঁতে গম পালো এনেকুৱা কিবা ঘটনা হৈছে নেকি। এতিয়া এতিয়া ইয়াতে যদি কোনোবা মই আহিছো, ৪-৫জন ল'ৰা ১০জন ল'ৰাই যদি হেঁচা ঠেলা কৰি থাকে আৰু বহুত মানুহ থাকে, হেঁচা ঠেলা হয়, তেতিয়াতো ময়ে বা দিলীপ দিগন্ত কলিতাই নক'ব নেকি হেঁচা ঠেলা নকৰিবি, অলপমান ভালকে থাক, বাহিৰৰ পৰা মানুহ আহিছে, অলপ চিনচিয়াৰলি থাক। সেই কথাটোকে যদি এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব পাৰে, মই সেইটোৱে আচৰিত পাইছো। আৰু আপোনালোকে সেই মিটিংখনৰ যদি ভিজুৱেলবিলাক দেখায়, তেতিয়া মানুহে বুজি পাব যে আপোনালোকে মিছা কথা কৈছে। কাৰণ আপোনালোকে তাৰ পিছত আমি মিটিং কৰিছো, সেই মিটিঙত দিলীপ শইকীয়াৰ ভাষণটো দেখাওক, আমি বহি থকা চিটবিলাক দেখাওক, তাৰপিছত যজ্ঞৰ কথাবিলাক দেখাওক, তেতিয়া মানুহে ক'ব যে ইহঁতে এনেকুৱা মিছা কথা মানে সংবাদ মাধ্যমত ওলাই নেকি। গতিকে আপোনালোকে মানে এতিয়া এটা চাম মানুহৰ মানে কথাটো হৈছে এনেকুৱা ধৰণৰ কথাৰ মাজেৰে এটা ৰস দি থাকিব বিচাৰে। আৰু হয়ো মানুহে এনেকুৱা নিউজবিলাক চাই ভাল পায় কাৰণে আপোনালোকক বজাই দিয়ে। গতিকে বজাইছে, আপোনালোককো শুভেচ্ছা দিছো। বছৰৰ প্ৰথম দিনা চেনচেছন দিবৰ কাৰণে ধুনীয়া নিউজ বজাইছে। কিনো আছে, আমাৰতো তাতে একো ক্ষতি নাই, আমি আনন্দৰে আছো। সেই অসুবিধাটো হৈছে। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।